যি মানুহে সঁচা কথা কয় তেওঁ সকলোৰে অপ্ৰিয় হয়। যি মানুহে শান্ত হৈ সকলোবোৰ শুনি যায় তেওঁক সকলোৱে সুবিধা লয়। যি মানুহে দিনত হাঁহি ৰাতি নীৰৱে উচুপে তেওঁক তেওঁৰ সপোনেও জোকাবলৈ ধৰে। যি মানুহে নিজতকৈ আনৰ কথা বেছিকৈ ভাবে তেওঁক সকলোৱে অকলশৰীয়া কৰে। যি মানুহে প্ৰেমৰ বাবে যুদ্ধ কৰে তেওঁকেই আঘাত দিয়ে চকু পানীয়ে। কিন্তু এটা কথা কি জানে? এই যে সহজতে কাৰোবাক বিশ্বাস কৰি লোৱা সহজ সৰল মনৰ মানুহবোৰ, এওঁলোকে কিতাপৰ পৰা নহয় আঘাতৰ পৰাহে শিকে। চকু পানীৰ মূল্য এওঁলোকেহে বুজে। দহোজনে সুবিধা লোৱা এই মানুহবোৰক এদিন হাজাৰজনে বিচাৰি আহে। যদি আপুনি সহজ সৰল মন লৈ জীয়াই আছে, যদি আপুনি আঘাতৰ মাজত দিন কটাইছে, তেন্তে এটা কথা জানি লওক, ভগৱানে আপোনাক প্ৰশিক্ষণ দি আছে জীৱন যুদ্ধৰ এজন সফল যোদ্ধা হ'বলৈ।